মানে আমাৰ তিতাবৰ ত্ৰিবেণী সংগম কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ তিতাবৰ স্থানীয় শিল্পীৰ দ্বাৰা আমি শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা ইয়াত আমি মঞ্চস্থ কৰিছোঁ তিতাবৰ নগৰৰ মাছমজিয়াৰ মিনি হলত। গতিকে ভাল লাগিছে যে কণ কণ শিশুসকলৰ যিটো প্ৰতিভা বিকাশ কৰাৰ যিটো এটা মাধ্যম আমাৰ ইয়াত আমি উলিয়াই আনিছোঁ। তেওঁলোকক বহুত প্ৰতিভাৱান শিশু আমি লগ পাইছোঁ, ইয়াত দেখা পাইছোঁ আৰু এই মঞ্চৰ পৰাই বহুত প্ৰতিভাৱান শিল্পী ওলাই গৈছে। আৰু বিশেষকৈ ধৰি লওক আমাৰ এই যুৱ শৃংখলতাৰ মূল কাৰণ আমি এটা আধ্যাত্মিক জ্ঞানৰ অভাৱ বুলি ক'ব পাৰোঁ। গতিকে আধ্যাত্মিকতাৰ পৰিৱেশ সৃষ্টি কৰি শিশুসকলৰ মনত আধ্যাত্মিকতাৰ ভাৱ সোমোৱাই কিদৰে আমি সৎ পথেৰে আগবঢ়াই যাম, ভগৱানক আমি ভক্তি কৰি ভগৱানৰ আদৰ্শৰে অনুপ্ৰাণিত কিদৰে আমি আগুৱাই গৈ এখন সুন্দৰ সমাজ গঠন কৰি আমি এজন সুনাগৰিক হ'ব পাৰোঁ, তাৰ প্ৰয়াস কৰি তাৰ বাবে আমি চেষ্টা কৰিছিলোঁ যে ল'ৰা ছোৱালীবিলাকক যাতে সেই জ্ঞানখিনি আমি দিব পাৰোঁ। এতিয়া এমাহজোৰা আমাৰ ৰিহাৰ্চেলৰ অন্তত আমি এতিয়া নিজকে ধন্য মানিছোঁ যে ইমান সুন্দৰভাৱে আমি যেনেকৈ প্ৰশিক্ষণ দিছিলোঁ ছাত্ৰ ছাত্ৰীসকলক সেইটোৱে সুন্দৰ অভিনয় কৰিছে। সেইকাৰণে আমি অনুভৱ কৰিছোঁ যে আমাৰ কষ্টখিনি সাৰ্থক হৈছে। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।